দিন ধরে সোশ্যাল মিডিয়াত আমি দেখা পাই আছো মোবাইলে আমার দক্ষিণ জনিয়া ওরিয়েন্টাল হাই স্কুলের নামত 3টামান মানুহে এটা নিউজ বজাই আছে, আনকি সিহঁতে কাগজ পাতি দেখাই আছে। এইবিলাক আমি জনামতে সিহঁতে কৈছে আমি এইটো স্কুলের প্ৰাক্তন ছাত্র, তো আমিও এইটো স্কুলের এক্স স্টুডেন্ট, আমিও এইখন বিদ্যালয়ত পঢ়ি গৈছোঁ। খালি সিহঁতে পঢ়ি গৈছে এইটো কৈছে, আমিও পঢ়ি গৈছোঁ। গতিকে সেই মানুহ 3জনৰ সমাজত কি আছে এইটো সমাজৰ মানুহে জানে। আৰু আপোনাৰ কথাটো হ'ল ইহঁতৰ কামটোৱেই এইটো, কেনেকৈ কাৰ লেঠা এঠা লগাব, তাৰ পৰা পইচা খুজিব, পইচা ল'ব, এনেকৈ কাৰ পৰা আনিব। আমাৰ মনততো এতিয়া সন্দেহ, আমাৰ দক্ষিণ জনিয়া ওৰিয়েণ্টেল হাই স্কুলতো তেনেকুৱা দাবী ধমকি দিছিল নেকি, কিবা খুজিছিল নেকি, সেইটো নিদিয়াৰ কাৰণেই কিন্তু আমাৰ এইটো নিউজ বজাই আছে বুলি আমাৰ সন্দেহ হৈছে। এতিয়া আমাৰ আছে কৰ্তৃপক্ষ আছে, সিহঁতৰ সকলত সুধিলে পোৱা যাব। আৰু আপোনালোকে আমি এটা কথা চেলেঞ্জ কৰিব পাৰোঁ, সেই 3জন মানুহৰ বিৰুদ্ধে যদি সিহঁতে সঁচা কথা কৈছে সেইটো এটা জাষ্টিফাই কৰক। DC অফিচত আমি ধৰ্ণা দিম, SDC অফিচত ধৰ্ণা দিম, প্ৰয়োজন হ'লে সিহঁতৰ ওপৰত আমি আইনগতভাৱে ব্যৱস্থা ল'ম। আৰু সিহঁতৰ পাৰিবাৰিক যিটো আন্দোলন আৰু তাহাৰ ঘৰৰ যিটো বেকগ্ৰাউণ্ড এইটো আমি আৰু ক'ব নালাগে, আমাৰ অঞ্চলৰ ৰাইজে জানে। এই অঞ্চলত নাই বুলি ক'লেও মোটামুটি আপোনাৰ ধৰক 50,000মান ৰাইজ আছে আমাৰ এইটো ব্ৰাষ্ট এৰিয়া স্কুল এৰিয়াৰ ভিতৰত। গতিকে এই মানুহখিনিৰ ভিতৰত সিহঁতে 3জনে এই ৰাইজ নেকি, সিদিনা কৈছে যে ৰাইজৰ এইটো সংবাদ মেল, ৰাইজটো এটাও দেখা নাপালোঁ। আজি চাওক আমাৰ পিছফালে আছে, সন্মুখত আছে, আমাৰ স্কুলৰ কথা শুনি পেলাই সকলো ৰাইজ ওলাই আহিছে যে আমাৰ এই অনুষ্ঠান আমি ধ্বংস হ'বলৈ নিদিওঁ। গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে কৰজোৰে অনুৰোধ জনাইছোঁ প্ৰশাসনক যে এই জদাই মদাই এটা ভুৱা পিটিশ্যন বা হয়তো দৰখাস্ত দিলেই আপোনালোকে এইফালৰ পৰা গুৰুত্ব নিদি ৰাইজৰ চহীটো যদি ক'বলৈ যায় সিহঁতেতো 2 বছৰমান আগত ৰৈছে ৰাস্তাৰ কথা আৰু লাইনৰ কথা কৈ পেলাই, ৰাস্তা আৰু লাইনৰ কথা কৈ পেলাই। আমাৰে ঘৰৰ এই মাও বনবিলাক আহিছে, আপোনালোকে চাব, আপোনালোকৰ কেমেৰাৰ সন্মুখত ক'ব এই যে ভুৱা কথা কৈ আনি কেনে আমাৰ এইটো স্কুলৰ নামত দিছে। তাৰ প্ৰত্যক্ষ জ্বলন্ত প্ৰমাণ আমাৰ এই লুৎফৰ ৰহমান আছে ইয়াতে, আপুনি এতিয়াই সুধিব পাৰে তাৰ কি কৈছে, কি কথা কৈ পেলাই চহীটো আনছে। ৰাস্তাৰ এটা কাম আছে, ৰাস্তাৰ কাম ৰাইজৰ চহী লাগে। মই আৰু ক'লোঁ যে হেডিংটো চাওঁ। ফাৰ্ষ্ট টাইম হেডিংটো চাইছোঁ, অসমীয়াত লিখা আছে, ৰাস্তাৰে লিখা আছে। পিছত আৰু মই চহীটো দি দিছোঁ, মোটামুটি 2 বছৰ হৈ যায়, মোৰ মনতে নাই চহী। এতিয়া চাওঁ যে সেই চহীটো লৈ ইহঁতে স্কুলৰ বিৰুদ্ধে কমপ্লেইন কৰিছে, কিন্তু সেই স্কুলৰ কোনো উল্লেখেই নাই তেতিয়া চহী কৰাতে। আৰু মই স্কুলৰ বিৰুদ্ধে কোনো কমপ্লেইন নকৰোঁ। মই এতিয়া স্কুলৰ বিৰুদ্ধে যদি কমপ্লেইন সিহঁতে নুঠায়, মই আইনগত যাই মই ব্যৱস্থা ল'ম। কাৰণ মোৰ চহীটো লৈছে ৰাস্তাৰ কাৰণে, মইতো স্কুলৰ কমপ্লেইনৰ কাৰণে চহী দিয়া নাই। এইখিনিয়ে মোৰ কথা। আমি আজি আমাৰ দক্ষিণ জনিয়া ওৰিয়েণ্টেল হাই স্কুলৰ চৌহদত আমি এই হাই স্কুলৰ শুভাকাংক্ষী ৰাইজ আমি সমবেত হৈছোঁ। আমি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত এটা নিউজ বাজি থকা আমি শুনিছোঁ, আৰু সেই নিউজটো আমাৰ অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ দৃষ্টিগোচৰ হৈছে। নিউজটো হ'ল দক্ষিণ জনিয়া ওৰিয়েণ্টেল হাই স্কুলৰ বিৰুদ্ধে কোনোবা এটা দুষ্ট চক্ৰই এই অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠান দক্ষিণ জনিয়া ওৰিয়েণ্টেল হাই স্কুল, এই হাই স্কুলৰ বিৰুদ্ধে, এই হাই স্কুলৰ কিছুমান শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে অনিয়ম হোৱা বুলি এটা অভিযোগ উত্থাপন কৰিছে। তো আমাৰ দৃষ্টিগোচৰ হৈছে, দৃষ্টিগোচৰ হোৱাৰ কাৰণে আমি আজি এই কথাটো সহজভাৱে ল'ব পৰা নাই, যাৰ কাৰণে হাই স্কুলৰ চৌহদত আমি সৰ্বস্তৰৰ ৰাইজ সমবেত হৈ সেই দুষ্ট চক্ৰ যিসকলে আমাৰ এই অঞ্চলক অপমানিত কৰিবলৈ লৈছে, আমাৰ এইখন একমাত্ৰ শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানৰ ভাৱমূৰ্তি ম্লান কৰাৰ কাৰণে এটা কূটকৌশল ৰচনা কৰিছে, সেইসকলৰ বিৰুদ্ধে আমি এটা তীব্ৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি আমি ইয়াতে সমবেত হৈছোঁ। এই বিদ্যালয়ৰ অভিযোগ দিয়াৰ কাৰণে আপোনালোকৰ পৰা চহী লৈছিল নেকি? নাই, আমাক ৰাস্তাৰ কাৰণে চহী লৈছে। আলতাফ হোসেন কিমান দিন আগত লৈছিল? 2 বছৰ আগে আমার কাছে কইছে রাস্তার কারণে, সেই কারণে আমি চহী দিছি। আমরা তো স্কুলের কারণে চহী দিই না, স্কুলের কারণে চহী দিম কেন? আমরা স্কুল ভালো লেগেছে, আরো বড় কারো স্কুল ভালো কেটে আমরা চাই। আপোনালোকৰ এনেকুৱা জালিয়াতি যে কৰিছে
আপোনালোকে এতিয়া কি ক'ব, কিবা ব্যৱস্থা ল'ব নেকি? কিবা ব্যৱস্থা ল'ব লাগব, তারপর শাস্তি দিন লাগবো।